সকলোকে পোৱাৰ সম্ভাৱনা নাই। আৰম্ভ কৰি লৈছো 21 ডিচেম্বৰ শনিবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনাদিত্য। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 21 ডিচেম্বৰ 2024 শনিবাৰ আৰু অসমীয়া লেখাৰে 1431 ভাস্কৰ দৰে পুহ মাহৰ 5 দিন। আজি সূৰ্যোদয় পুৱা 6:09:24 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:29:46। তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি, নক্ষত্ৰ পূৰ্ব ফাল্গুনী, যোগ প্ৰীতি আৰু কৰ্ণ হল বনিষ্কৰম। যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। প্ৰস্তুতৰ মতে মংগলৰ দশা লাভ কৰিব, বিংশুতিৰ মতে শুক্ৰৰ দশা লাভ কৰিব। আৰু আদ্যইটো হলে আজি হ'ব সাদিনীয়া কান্তা যুগ, মৰণত দুখ এপদ থাকিব আৰু 1:57:39 পিছত দ্বিপদ দুখ থাকিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এক্সক্লুচিভ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশি আজিৰ দিনটো কাৰ কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো কেনে যাব। আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ সংবাদ অহাৰ যোগ থাকে। কৰ্মস্থানত আপোনাৰ প্ৰমোচনৰ যোগ থাকে আৰু বেপাৰত আপোনাৰ গ্ৰোথ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব আৰু পাৰিবাৰিক অশান্তিবিলাক আপোনাৰ দূৰ হ'ব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। টকা পইচা লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। বন্ধুবৰ্গৰ পৰা কিছু ক্ষেত্ৰত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে, গতিকে তেওঁলোকৰ পৰা বৰ আশা আজি নকৰাই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত সমান্তৰালকে আপোনাৰ আৰ্থিক দিশটোৰ কথা আপুনি মন কৰিব। পিতৃ মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি মন কৰিব লাগিব। বিশেষকৈ যিসকলে লোহা লিংক কৰি বা তেনেকুৱা ধৰণৰ লগত জড়িত ব্যৱসায় কৰিছে অৰ্থাৎ হাৰ্ডৱেৰ লগত জড়িত ব্যৱসায় কৰিছে, তেওঁলোকৰ কাৰণে কিছু এটা লোকচান হোৱাৰ সম্ভাৱনা থাকে বা বৰ এটা পজিটিভ নাথাকে। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন বা সুখবৰ অহাৰ দিন। প্ৰেমিক প্ৰেমিকাসকলৰ ভাল দিন। বিবাহ বাৰু যিসকলৰ হ'বলগীয়া আছে তেওঁলোকৰ কাৰণে আজি যথেষ্ট ভাল খবৰ অহাৰ যোগ থাকে আৰু আৰ্থিক স্থিতি আপোনাৰ কাৰণে পজিটিভ হ'ব। আপুনি যি কাম কৰে তাৰ আজি সফল সমাপ্তি ঘটিব, অৰ্থাৎ আপোনাৰ লাভ হ'ব আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশি। যদি আপোনাৰ কৰ্কট ৰাশি হয় আৰু আপুনি কোৰ্ট কাছাৰীৰ লগত জড়িত কাম কৰি আছে বা আপুনি কোৰ্ট কাছাৰীৰ সৈতে ক'ৰবাত মোকদ্দমাত যুঁজি আছে তেনেহ'লে আজি কিন্তু আপোনাৰ কাৰণে আহিছে ভাল খবৰ। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে আৰু আপুনি আজি সহজেই ভুল মানুহবিলাক চিনি উলিয়াব পাৰিব। আজি আপোনাৰ কাৰণে পজিটিভ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে। ইয়াৰ পিছত আহিছো সিংহ ৰাশি। যদি আপোনাৰ সিংহ ৰাশি হয় আৰু আপুনি চৰকাৰীভাৱে কাম কৰি আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু সন্মানৰ দিন। আজি ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা বৃদ্ধি থাকিব আৰু ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে আৰু যাত্ৰা পথৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু বিভিন্ন ঠাইত ফুৰাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু নতুন নতুন খবৰ অহাৰো যোগ থাকে। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে জ্যেষ্ঠজনৰ কথা শুনি কাম কৰিলে আপোনাৰ কাৰণে প্ৰফিট হ'ব। আপুনি কোৱা কথাখিনি সাধাৰণতে আন মানুহে আপোনাৰ শুনিব, কিন্তু তাক প্ৰয়োগ কৰোঁতে কিছু ক্ষেত্ৰত আপোনাৰ সমস্যা আহিব পাৰে। সেয়েহে জ্যেষ্ঠজনৰ পৰামৰ্শত আপোনাৰ কাম কৰিলে যথেষ্ট শুভ হোৱাৰ দিন থাকে। কৃষি কাৰ্যত যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। ব্যৱসায়ত যিসকলে লাগি আছে তেওঁলোকৰ কাৰণেও পজিটিভ হ'ব। গতিকে তেওঁলোকৰ কাৰণে আজি ভাল হ'ব আৰু সমান্তৰালকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আহিব ভাল খবৰ। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। তুলা ৰাশি ব্যক্তিসকলৰ যিসকলৰ প্ৰেমিক প্ৰেমিকা অৰ্থাৎ বিবাহ বাৰু হৈ গৈছে তেওঁলোকৰ ক্ষেত্ৰত কিছু সমস্যা আহিব। বিশেষকৈ আৰ্থিক দিশক লৈ তেওঁলোকৰ মাজত কথা বতৰা কটাকটি হোৱাৰ যোগ থাকে আৰু দাম্পত্য সুখ ক'ৰবাত নহয় ক'ৰবাত কমাৰ যোগ থাকে। গতিকে সেইখিনি ক্ষেত্ৰত তেওঁলোকে অলপ মানি চলিলে ভাল হ'ব, অৰ্থাৎ তেওঁলোকে সাৱধান হ'লে ভাল হ'ব। ব্যৱসায় গ্ৰহৰ ফালৰ পৰা যদি চোৱা যায় তেনেহ'লে নতুন ব্যৱসায় সংযোগ হোৱাৰ যোগ থাকে আৰু যিসকলে স্বাস্থ্যৰ ক্ষেত্ৰত ইমান দিনে যুঁজি আছে তেওঁলোকৰ ক্ষেত্ৰত কিছু স্বাস্থ্য উন্নত হ'ব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম আগবাঢ়িব। আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ আজি থাকিব। আপোনাৰ কাম হৈ নোহোৱা হ'ব আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ আপুনি অপেক্ষা কৰিব লাগিব, আপুনি কষ্ট কৰিব লাগিব। আপুনি আৰ্থিক স্থিতি আপোনাৰ কাৰণে ডাউন হ'ব। ক'তো ইনভেষ্ট নকৰিব আজি কৰা ইনভেষ্টে আপোনাক লোকচান দিব। আজি ব্যৱসায় বৰ এটা গ্ৰথ নাথাকে। গতিকে আজি দিনটো আপোনাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু সমান্তৰালকে আপোনাৰ সন্তানৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব। তেওঁলোকে ভৰিত দুখ পোৱাৰ পৰা আৰম্ভ কৰি বুকুত দুখ পোৱালৈকে যোগ থাকে। গতিকে আজি দিনটো তেওঁলোকৰ কাৰণে বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় দায়িত্ব বাঢ়িব, কষ্ট কিছু হ'ব,
স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে কিন্তু গ্ৰথ হোৱাৰ যোগ থাকে, শিক্ষকসকলৰ কাৰণে সুনাম পোৱাৰ যোগ থাকে আৰু প্ৰেমৰ নতুন সংযোগ হ'ব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে পজিটিভ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে কিছু অলপ চিন্তনীয় হ'ব হৈছে। আপোনাৰ কৰ্মস্থানৰ পদোন্নতিৰ যোগ সৃষ্টি হয়। গতিকে এইখিনি সময়ত ভাল বেয়াৰ মাজত এই ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আজি দিনটো চলিব। আৰু পিছত দেখিছোঁ মকৰ ৰাশিলৈ, যদি আপোনাৰ মকৰ ৰাশি হয় স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'বই লাগিব, আপোনাৰ কষ্ট হোৱাৰ যোগ থাকে, অৰ্থাৎ আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। সাহসেৰে যিকোনো কাম কৰিলে আপোনাৰ লাভ হোৱাৰ যোগ থাকে। অৱশ্যে জ্যেষ্ঠজনৰ পৰামৰ্শ সদায় আপুনি ল'ব লাগে। সাধাৰণতে সুন্দৰ পৰিৱেশত নিজৰ কামবিলাক আজি সমাপন হোৱাৰ যোগ থাকে, অৱশ্যে সাহসৰ প্ৰয়োজন থাকে। গতিকে আন মানুহৰ পৰা আপুনি সাহস গোটাবলৈ যত্ন কৰিব। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ, যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে হঠাৎ পইচা পোৱাৰ যোগ থাকে, ব্যৱসায়িক গ্ৰথ হ'ব, আপোনাৰ আৰ্থিকভাৱে স্থিতি আপোনাৰ ভাল হ'ব, অৰ্থাৎ পজিটিভ হ'ব। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। ৰাইজৰ লগত কাম কৰক, আপোনাৰ সঞ্চয় বৃদ্ধি পাব। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব। আৰু যিসকলৰ মীন ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰত আজি যথেষ্ট উদ্যমিতাৰ দিন, তেওঁলোকৰ কাৰণে পজিটিভ আশাৰ বতৰাৰ দিন। আজি তেওঁলোকৰ কাৰণে পজিটিভ হ'ব, স্বাস্থ্য উন্নত হ'ব, প্ৰেমত আনন্দ হ'ব। গতিকে তেওঁলোকৰ শিল্পী, যিসকলৰ লগত শিল্পী কলা কুশলী হয় তেওঁলোকৰ ক্ষেত্ৰত আজি ভাল খবৰ আহিব। গতিকে তেওঁলোকৰ কাৰণে পজিটিভ হয়। আৰু আজিৰ দিনটো যিসকলৰ ৰাশি পজিটিভ বা নেগেটিভ বুলি ক'লো, নেগেটিভসকলে কোনো নতুন কাম আৰম্ভ নকৰিব, আৰু যিসকলে পজিটিভ বা শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিলে নিশ্চয় আজি দিনটো যথেষ্ট শুভ হ'ব বা কৰ্মত সফল হৈ উঠিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। ভিডিঅ' সামৰিছোঁ। পাৰিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।